নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি ৰেছফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি AHSSC HS সেকেন্ড ইয়াৰৰ ইংৰাজী বিষয়ৰ ফ্লেমিংগো টেক্সট বুকৰ দ্বিতীয়টি চেপ্টাৰ লষ্ট স্প্ৰিঙৰ টকিং এবাউট দ্য টেক্সট সেকশনটোৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। বলা তেন্তে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। Number 1. How in your opinion can Mukesh realize his dream? তোমাৰ মতে মুকেশে কেনেদৰে তেওঁৰ সপোন বাস্তৱায়ন কৰিব পাৰে? Answer. Mukesh had big dreams and wanted to be a motor mechanic. He also wanted to drive cars. He started by choosing something different from his family's business. He can make his dream come true if he leaves that risky family business behind. I think Mukesh can achieve his dream with determination and hard work. ইয়াত কৈছে যে মুকেশে ডাঙৰ সপোন দেখিছিল আৰু এজন মটৰ মেকানিক হ'ব বিচাৰিছিল। হি গাড়ী চলাব বিচাৰিছিল। হি নিজৰ পৰিয়ালৰ ব্যৱসায়ৰ পৰা বেলেগ এটা পথ বাছি লৈ আৰম্ভ কৰিছিল। যদি হি পৰিয়ালৰ সেই বিপজ্জনক ব্যৱসায় এৰি দিয়ে তেন্তে হি তাৰ সপোন সত্য বা বাস্তৱত ৰূপায়ণ কৰিব পাৰিব। মোৰ বিশ্বাস দৃঢ় সংকল্প আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে মুকেশে নিজৰ সপোন পূৰণ কৰিব পাৰিব। Number 2. Mention the hazards of working in the glass bangles industry. গ্লাছৰ চুৰি অথবা খাৰুৰ উদ্যোগত কাম কৰাৰ বিপদসমূহ উল্লেখ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নৰ উত্তৰটো থিংক as you reader question number 5ৰ লগত একে হোৱাৰ বাবে আমি এই প্ৰশ্নটি স্কিপ কৰিছোঁ। তোমালোকে প্লেলিষ্টত গৈ চেক কৰি ল'বা বুলি আশা ৰাখিলোঁ। এবাৰ লৈছোঁ question number 3. Why should child labor be eliminated and how? শিশু শ্ৰমিক কিয় আৰু কেনেদৰে নিৰ্মূল কৰিব লাগে? Answer. Child labor must be eliminated because it deprives children of their right to education, harms their physical and mental development, and perpetuates the cycle of poverty. To tackle this problem, we need strict implementation of labor laws, better access to quality education, and community awareness programs. ইয়াত কৈছে যে শিশু শ্ৰম নিৰ্মূল কৰিব লাগিব কাৰণ ই শিশুক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰে, তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষতি কৰে আৰু দৰিদ্ৰতাৰ চক্ৰটোক স্থায়ী কৰি ৰাখে। এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আমাক শ্ৰম আইনৰ কঠোৰ ৰূপায়ণ, গুণগত শিক্ষাৰ উন্নত সুবিধা আৰু সম্প্ৰদায় সজাগতা কাৰ্যসূচীৰ প্ৰয়োজন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টিত ইমানখিনি আছিল। চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।